সেলফটো মাৰচোন দেখছেনে কাৰেণ্ট অকণমানো কাৰেণ্ট অহা নাই এতিয়া আমি প্ৰথম পিক আপ কলৰ ৰিডিং চাম পাঁচবাৰ খাব একো নহয় হেল্ল' বন্ধুসকল আজি মোৰ ওচৰত এখন পালচাৰ 150 বাইক আহিছে টুইণ্ডিছৰ আজি এইখনৰ বাইকৰ কাৰেণ্ট প্ৰব্লেম আছে মিচিং আছে এতিয়া আমি চেকআপ কৰি চাম প্ৰথম ৱাৰিং তাৰপাছতে আমি কইললৈ যাম আহক প্ৰথম আমি চাওঁ পিক আপ কইলৰ ৰিডিংটো কিমান আৰু পিক আপ কইলৰ ৰিডিংটো আৰু আপোনালোকক দেখাই দিছোঁ কণ্টিনিউটো মাৰি ল'ব মৰাৰ পাছত পিক আপ কইলৰ লাইনটো আছে বগা ৰঙা আৰু এটা আছে হালধীয়া কলা এই দুটা হ'ল পিক আপ কইল এতিয়া আমি পিক আপ কইলৰ প্ৰথম ৰিডিংটো চাই ল'ম কিমান আছে এইটো ইয়াত দেখাওঁচোন ৰিডিংটো চাই ল'ম এতিয়া আমাৰ ৰিডিং 214 দেখাই আছে মানে বৰ্তমান মেগনেটৰ পৰা যিটো আমাৰ কানেকশ্যন ওলাই আছে তাৰলৈকে আমাৰ 213 মানে 14-13 মানে ৰিডিং অ'কে আছে এতিয়া আমি চকেটত লগাম চকেটত লগোৱাৰ পিছত যিটো চিৰিয়েলৈ গৈছে পিক আপ কইলৰ লাইনটো সেইটো প্ৰথমত আমি চেকআপ কৰিম ইয়াতলৈকে আহিছে নে নাই কিছুমান কেতিয়াবা ধৰক তাঁৰ ছিগি থাকিব পাৰে ভিতৰত এতিয়া আমি ইয়াত প্ৰথম মাৰি চাম চিডিয়াটো মই খুলি লৈছোঁ তাৰপিছত ইয়াৰ মই এতিয়া কণ্টিনিউটি মাৰি পেলাই সেম ৱায়াৰ সেম কালাৰ একো সিমান হেডেক ল'ব নালাগে দুটাত মাৰি চাব লাগিব ইয়ালৈকে আহিছে নে পিক আপ কইলৰ কণ্টিনিউটি মাৰি ইয়ালৈকে অ'কে আছে এতিয়া আমাৰ পিক আপ কইলৰ কানেকশ্যন অলৰেডি হৈ গ'ল এতিয়া আমি যাওঁ DC লাইনটো আহিছে নে ইয়াত চাব লাগিব DC লাইনটোতো লাগিব DC লাইন নহ'লেতো গাড়ীখনৰ এতিয়া আমি DC লাইন যাবলৈ হ'লে মাল্টিমিটাৰটো অ'পেন কৰি এতিয়া 20ত যাম 20ত গৈ পেলাই ইয়াৰ ভল্টেজটো চেক কৰিম ইয়াৰ ভল্টেজটো কিমান আহিছে চাব আপোনালোকে বহুত ইজি উপায় পটককৈ বস্তু কইল চেঞ্জ কৰিব নালাগে প্ৰথমতে চেক কৰি লোৱাৰ পাছতে কইলটো আপুনি চেঞ্জ কৰিব লাগে এতিয়া DC লাইনটো আপোনাক মই দেখাই দিছোঁ প্ৰথমতে মই চেক কৰি লৈছোঁ কোনটো লাইনত আহিছে কাৰেণ্ট চাই লওঁ এতিয়া আপোনাক কালাৰটো মই দেখাই দিছোঁ ৰঙা আৰু এইটো অসমীয়াত ৰঙা গ্ৰে ৰেড এণ্ড গ্ৰে হয় ন কালাৰ কনচেপ্ট এই কালাৰটোত চাওক আপোনালোকক দেখাই দিছোঁ এই কালাৰটো DC লাইন আহে 12 ভল্ট ছাপ্লাই 12 ভল্ট আহিব লাগিব এতিয়া আমি চাওঁ 12 ভল্ট কাৰেণ্ট আহিছে নে নাই এটা ইয়াত ল'লোঁ এটা বেটেৰী মাইনাছ পইণ্টত ল'লোঁ এটা 12-37 ভল্ট দেখাই আছে মানে অলৰেডি ইয়ালৈকে আমাৰ ৱাৰিং কমপ্লিট হৈ গ'ল ইয়াৰ বেমাৰ কি আছে CDI-টো বেয়া বন্ধুসকল প্ৰথমে যদি আপোনালোকে কৰিব বিচাৰে প্ৰথম ৱাৰিংখিনি চেক কৰি ল'ব পটককৈ CDI-টো চেঞ্জ কৰি নিদিব কেলে কেতিয়াবা আপুনি নতুন অনাৰ পাছতো কেতিয়াবা আপোনাৰ ইয়াত ৱায়াৰ ঢিলা থাকে বা ক'ৰবাত নিগনি কুটা থাকে বা কিবা ধৰণত ৱাৰিঙত কিবা প্ৰব্লেম থাকিব পাৰে প্ৰথমত ৱায়াৰকেইটা চেক কৰি ল'ব চেক কৰাৰ পাছতহে আপোনালোকে CDI-টো লগাব চেষ্টা কৰিব এতিয়া বৰ্তমান মই ৱাৰিংটো কমপ্লিট চেক কৰিলোঁ ৱাৰিং কমপ্লিট ঠিকে পালোঁ এতিয়া মই ইয়াক বেমাৰ পালোঁ CDI আহক এতিয়া আমি নতুন CDI আনি লগাম তাৰপাছত দেখাই আছোঁ আপোনাক ফাইনেলি CDI আহি পাই গ'ল মোৰ ওচৰত এতিয়া মই লগাম লগাই এটা ফিটিং কৰি কাৰেণ্ট আহিছেনে চাম ধৰ CDI ভেৰা কোম্পানী এইটো আপুনি লগাব পাৰে এইটো বহুত বাজাজৰ ছাপ্লাই আহে ভেৰা কোম্পানী MRP ইয়াত আছে দেখিলে এতিয়া মই এতিয়া লগাই চাম ইয়াত ধৰ এতিয়া এইটো লগাইছোঁ এইটো লগাচোন ইয়াত এইটো লগা ৱায়াৰটা দেখা দে এতিয়া আমি যাম কাৰেণ্ট দেখিছেনে কাৰেণ্ট ইমান ধুনীয়াকৈ ওলাই গ'ল CDI নতুন লগাইটো এতিয়া আমি গাড়ী ৰানিং কৰিম আৰু যিসকল বন্ধু মোৰ ভিডিঅ'টো চাই আছে সকলোৰে অনুৰোধ জনাইছোঁ যে মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব বুলি মই আশা ৰাখিলোঁ আৰু আপোনালোকৰ ওচৰত এনেকুৱা ভাল ভাল ইণ্টাৰেষ্টিং ভিডিঅ' আৰু টেকনিচিয়ান ভিডিঅ' আনিম বুলি আশা ৰাখিলোঁ ধন্যবাদ।